একো কৰা একেখন কেজলৈকে কিমান বজো আৰু হ'ব ব'লা আমাকে ধৰিছা আকৌ পেটটো বিষাইছে কাৰণে ধৰিছো কিবা ধৰিলে কিবা তোমাৰ পেটৰ বিষটো ভাল হৈ যাব নেকি তুমি যা শুন যা মই নিজে ক'লো যোৱা ময়ো যাম মই নালাগে বুলি কোৱা নাই ফাৰ্মাচিষ্টে মোক চাব লাগিব আমাৰ চিষ্টাৰে তোমাক বিয়া নাপালে নহয় তোমাক চাবলৈ মই নিজে কৰিবলৈ লৈ আহিম যোৱা যোৱা একেলগে যোৱা চান্স এটা পাইছিলো সেইটোও নহ'ল ভিতৰতো চকী বেঞ্চ কিবা আছে নহয় যোৱা তাত বহাগে যোৱা মই ইয়াতে বহিম আমি কিবা বিশেষ কথা পাতি আছো আমাৰ গাঁৱত এনেকে দুজনে কথা পাতি থাকিলে এজন যে গান শুনাই শুনি থাকে এইটো কি বুলি কয় জানা এই বুলি কয় আমাৰ ঘৰে কি বুলি কয় হেঁচা এই কেঁচু এতিয়া শুন মোৰ দোকানত মোৰ টিকেট ভাল হোৱা নাই বেয়া এয়াহে বিজনেছমেন পাক্কা বিজনেছ প্লেন কৰিছে শুনক এতিয়াতো গভৰ্ণমেণ্টে পাৰ্মিশ্যনে দি দিছে পাৰ্মিট দি দিছে লাইচেঞ্চ দি দিছে ৱাইন শ্বপ খুলি আছে মানুহে ধৰা মদ বিক্ৰী কৰি আছে আপুনি কিয় নোৱাৰিম মই লাইচেঞ্চ পালে পঠিয়াই দিম লগত টকা মানুহৰ লাইচেঞ্চ দিয়ে আহিব কিয় নোৱাৰিব কওকচোন এতিয়া চাওক এই কথাটো হ'ল লাইচেঞ্চ এখন আপুনি উলিয়ালে আপুনি এক্সাইজ ডিপাৰ্টমেণ্টলৈ গৈ অহা যোৱা কৰি 1 লাখ মান টকা খৰচ কৰি কাগজ পাতিটো কৰিব লাগিব এইবোৰ কৰাতকে মই বোলো অচি চাহক মই আপোনাক পাৰ্মিশ্যনটো লৈ দিম আপুনি খালি মোক 100 মান টকা এটা দি দিলে হ'ল 100 টকা পাৰ্মিশ্যন মই কৈছো দিয়াই দিম পাৰ্মিশ্যন চাৰে 100 টকাত লৈ যাব এই চাৰৰ কথাটো আপুনি বাদ দিয়ক পিছে এতিয়া আপোনাৰ লগত কিমান আছেগে আৰু লগত 60 টকা হৈ যাব আপুনি প্ৰি কোৱাৰ্টাৰ এটা আনি পেলাই আজিৰ পৰা ব্যৱসায় কৰিব পাৰিব ব্লেকত আজিৰ পৰা ৱাইন শ্বপৰ মালিক হৈ গ'ল আৰু কৰবাই নিলে নে কুমকুম ফাৰ্মাচীত নিলে চাগে ছাৰ দুইটাৰে একো চাউণ্ড শুনা নাই নহয় ছাৰ হেৰি মুকুতা দাই মানে নিজৰ বুলি কিবা কথা এটা সুধিবলৈ আহিছে আপোনাক কি কথা মুকুতা দা মানে ছাৰ হেৰি এয়া মুকুতা দাই লাজ কৰিছে মই কৈ দিওঁ দে কি কয় ৰিষ্টা মই কি ক'ম তুমি কেনেকে ক'বা তাৰমানে মুকুতা দাই ক'ব খুজিছে আপুনি কি মাছ খাই ভাল পায় কিয় হেৰি এয়া আকৌ লাজ কৰিলে ন মই কৈ দিওঁ তাতকে দে কি কয় ৰিষ্টা আৰে মই কি ক'ম তুমি কেনেকে ক'বা তাৰমানে কওকচোন আপুনি কি মাছ খাই ভাল পায় বৰালি মাছ বৰালি মুকুতা দাই আপোনাক 1 কেজি ওজনৰ বৰালি মাছ এটা খুৱাব নিজৰ বুলি নে কি কয় মুকুতা কিয় মুকুতা দা কিয় হেৰি এনেই খুৱাব খুজিছে আৰু ন ৰিষ্টা মই কি জানো নালাগে দে নাই নাই ছাৰ এইটো নকৰিব তেওঁ অন্তৰত কষ্ট পাব নহয় ন মুকুতা তাৰহে খুৱাব আমাক নোখোৱাই কিয় নোখুৱাব তোমাকো জেনেৰেল কাছৰ মুৰ্গী এজনী খুৱাই দিব পাৰি পাৰি মুকুতা দা 1/2 কেজি ওজনৰ মুৰ্গী এজনী খুৱাই দিব নিজৰ বুলি হ'ব হ'ব ঠিক আছে বলো আমি যাম মুকুতা দাইনো কি ফুলি লাগিছে ছাৰ তাকেইতো আৰে হৈ আছ কি হ'ল কি কৰিবলৈ লৈছ মানে কোনবিলাক কি কৰিলো তই যে ছাৰক মাছৰ কথা কলি মই তেতিয়া মাছ দিম বুলি ক'লো ইনচেমিন এই ডাঙৰ ডাঙৰ মানুহবোৰক এনেকে মাছ চাছ খুৱাই পাকত পেলাই দিব লাগিব নিজৰ বুলি ৰিষ্টা ৰিষ্টা ক'ৰবাত যোৱা ছাৰে এফালে পঠিয়াইছে হেৰি মুকুতা মুৰ্গী কেতিয়া পাম কাইলৈ পাই যাবা জেনেৰেল কাষ্টৰ মুৰ্গী কাইলৈ পাই যাবা পাৰিব থেংক ইউ বাই 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 কি কৰিব লৈছ মানে আৰে মেনেজ মুকুতা দা মেনেজ অথনিয়ে ঔষধ আনিবলৈ গ'ল এতিয়ালৈকে দেখা দেখি নাই তাৰ চাওক চাগে ক'ৰবাত এইবিলাক ওলাব ভৰসাই কৰিব নালাগে ভৰসা কৰিব লাগে কিবা কাৰণত দেৰি হৈছে চাগে কি কাৰণে দেৰি হ'ব এইটো বিষণ বজাৰ তেতিয়া নেযাও মৰি ঐ এইটো ঔষধ লোৱা এটা মাৰি লোৱা এই তই তাৰমানে জীৱনটো মই বৰবাদ কৰিব চব কথা আপুনি নিগেটিভলি লয় সেইটোৱে বেয়া তেতিয়াহ'লে এইবিলাক মাছ মাংস কি কাৰবাৰ আৰে ৱাইন শ্বপৰ লাইচেঞ্চ এখন উলিয়াওঁতে লাখ লাখ টকা খৰচ হয় আৰে যিটো কাম আপুনি মাছ মঙহ পাৰ হাঁহ দিলেই হৈ যায় ক'ত লাখ লাখ টকা খৰচ কৰিব লাগে কিয় বাবাহঁত কিবা আলোচনা কৰি আছো কিয় আপুনি কি মাছ খাই বেছি ভাল পায় মাছ কোন মাছ
আপোনালোকে আপোনাক নিজৰ বুলি খুৱাব বুজা হ'ব থেংক ইউ তুমি কি কৰিব ওলাইছ সিং ছাৰে খাহিয়ে বিচাৰে নেকি ঠিক নাই তুমি নামাতিবা তুমি কি কাম কৰিলা মেডিচিনটো তুমি দলিয়াই দিলা যে সেইটোকে কৈছো তোমাৰ বেগ বিষাই থকা নাই জানো সেইকাৰণে মই টেবলেট আনি দিলো ভিছা বুজিছো তাকে দলিয়াই দিয়া নেকি তোৰ লাভ নাই তুমি একদম দলিয়াই দিলা তোমাৰ এক্সপেক্ট কৰা নাও তই মানে এই বিৰদা হ'ব দিয়ক নিজৰ মাজত এইবোৰ হৈ থাকে আৰু কেনে বাবা ক্লাছ পালানে সেইকাৰণে অপতা পকো ল'ব নালাগে বুজিছা ভালে কৈছা এনে মাছ মাংস দিয়ে ছাৰক মেনেজ কৰিব লাগিব আপোনাক কিমান বাৰ কম এইবোৰ মাছ মাংস নহয় এইবোৰ ছাৰ হোটেলে দিয়া আপোনাৰ আন্তৰিকতা এটা আপুনি শুনিব দেই আমি যেতিয়া MA কোৰ্চত পলিটিকেল চায়েন্স পঢ়িছো আমাৰ কৰাপশ্যন নামৰ এটা চেপ্টাৰ আছে তাত মানে মাছ ৰান্ধা চাই পানী এনেকুৱা কিছুমান বস্তু আছে মই আপোনাৰ কিতাপখন যদি আছে আপোনাক পঢ়িলে দিম আপুনি পঢ়িব মই মানে এতিয়া দোকানত মদ বিক্ৰী কৰিবলৈকে পলিটিকেল চায়েন্স পঢ়িব লাগিব কোনে দোকানত মদ বেচে এইখানে কোন ক দোকানখন ক এতিয়াই চুচৰাই আনিম আমি এনে কথাটোহে পাতি আছিলো বুলি এইবিলাক নকৰিবি কিন্তু পিছত মা বিপদত পৰিবি গম পালে এতিয়া এইবোৰ মেনেজ কৰিবলৈ মই মাছ মাংস দিয়াৰ কথা ভাবিছিলো মাছ মাংস দি মেনেজ কৰাৰ পিছত তাৰপিছত মোক জেলত ভৰাই দিয়ক এইফালে দোকান চিল কৰি দিয়ক মই বেয়া কাম কৰাৰ কাৰণে তই সেইবোৰ জানেই এই থানাৰ কেণ্টিনখনত মদ বিকাৰ কথা কিয় ভাবিছে এতিয়া মাছ মাংস দিয়াটো নাই মদ বিক্ৰী কৰাটো নাই মুঠতে বেয়া কাম কৰাত নাই আৰু এই কমল এইবোৰ মানুহক এনেকে টকা 100-200 লৈ শিক্ষাটো দিব লাগে নিজৰ বুলি মহনিটো হ'ল ডম্বৰু আপুনি কবা আহিলে ভাত খালো ভাত খালে মাতিবই নালাগিছিলে আপুনি বহুত ফটুৱা তৰা গলি আছা দিনত তৰা ওলে আকাশলৈ চাই থকাৰ কাৰণে কলো বতৰটো বেয়া বৰষুণ দিব নেকি তাকে চাইছো আচ্ছা তুমি কনফাৰ্মেশ্যনটো লৈ পেলাই মোক জনাই দিবাচোন হা মই আকৌ ভিতৰতে এলাৰ্ট কৰিব লাগিব তুমি ভিতৰলৈ যাম মই যাম বাৰু তুমি খালি মোক কনফাৰ্মেশ্যনটো জনাই দিবা হা ফালতু চব মোৰতো চুবা ওলাই কুমকুম ছাৰ ফাইলটো থৈ দিয়াচোন সৰি ছাৰ হাতত জোৰ নাই কালি মানে ছাৰ পেটৰ বিষ হৈছিলে কালি পেটৰ বিষ হোৱাৰ কাৰণে কি আজি ফাইল হাতৰ পৰা পৰে নহয় মানে কি যে কথা কিছুমান কৈ থাকো নহয় নিজে লাজত পৰি মোৰ মানে মানুহজন লগ পালো তাকে কথা পাতি আছিল আচ্ছা হেৰি নহয় কি এই পাৰ্ট টাইম জব এটা আছে কৰিবা নেকি এটা মানুহে 2টা চাকৰি কৰে চাকৰি কৰিবলৈ কোৱা নাই চাওঁ নকলে হ'ল না পাৰ্ট টাইম জবহে এই আৰু কি জানা তুমি বিয়া বাৰু পাতিলে যে খৰচা মচা বেছি হ'ল ন মই সেইটো বাবেহে কথাটো কৈছো সেইটো হয় নে কি জব বাৰু এই বতৰ বিজ্ঞানী মই অথনি কথাটো গম পালো নহয় তুমি বতৰ বিজ্ঞানী ধুনীয়াকে কৰিব পাৰিবা কৰিবানে ইংলিছকেও দিছে চাগে হ'ব আহিব নালাগে কথাটো কৈছোহে মই তুমি মোৰ নিজৰ দেউতা হয় ভুল কৰা নে মোৰ কথা পাতিবলৈ মন যোৱা নাই মন থাক তুমি মোৰ উন্নতিৰ কথা ভাবিব লাগে নে নালাগে নাই ভাবা নেকি মই ভাবিছা যদি এইবোৰ কি কৰিছা মই কিন্তু বেলেগ ব্যৱস্থা ল'ম দেই দেউতা এই যি কৰে কৰি থাক যা কি কৰো বাৰু দেউতা আপুনি কবা আহিলে ভাত খালো ভাত খালে মাতিবই নালাগিছিলে আপুনি বহুত ফটুৱা
খালেহে হয় কিন্তু খালে ভাত পায় তাৰ চিংৰা মিঠাই এইবোৰতো পায় এইবোৰ খালে পেট ভৰে জানো মানুহ ভাত খালেহে পেট ভৰে অকল তাই কি বতাহ খালে কি পেট ভৰাবলে চাহ চিংৰা খালে পেট নভৰে পাগলটো মানুহে থাক ভাল আছে নিজৰ মানুহে নিজৰ মানুহক চাপৰ্ট নকৰক আমি ববাদ হৈ যাওঁ থেংক ইউ ভেৰি মাছ কি কৈ আছো ল'ৰা এই মাহৰ হিচাপটো উলিয়াইছো তাবিলো বহুত খৰচ হয় ন হ'লেও তোমাৰ অলপ কমাই খৰচ হয় দিয়া মাইকী মানুহ হ'বলৈ কম খৰচ হয় মাইকী মানুহৰ খৰচ হয় কিন্তু হিচাপকে তোমাৰ কমেই খৰচ হয় কিয় নহয় বডি লোচন এটা হিচাপকে তোমাৰ কম লাগে কাপোৰো তোমাৰ হিচাপকে তোমাৰ কম লাগে চাবোনো তোমাৰ হিচাপকে কম লাগে চাপৰটো হিচাপ কৰি কৈছ মোৰ হিচাপ কৰি থাকিব নালাগে নিজৰ হিচাপ কৰ নহয় ন কি তুমি যে নিজৰ চকীত নবহি প্ৰায়ভাগ ইয়াতে বহি থাকা কিয় তোমাৰ কিবা অসুবিধা আছে এনেই কৈছো আৰু কথা যদি চুকতা বহি থাকে যোৱা হ'ব দে শুনাচোন তুমি যে খালি দৰৱটো আনি দিছিলা বহুত ভাল জানা মই খোৱাৰ লগে লগে পেটৰ বিষটো ভাল পালো হ'বই আৰু মই বিষৰ টেবলেটটো কি কি মূৰৰ পেটৰ বিষত সি মূৰৰ বিষৰ টেবলেট খুৱাইছে মোক এইখন কি কাগজ ইয়াতে বোলো তাতে চলিবা কলোতো তুমি কি কৰিলা এয়া মোৰ লগত কি হ'লে চাৰি পেটৰ বিষৰ টেবলেট বুলি মোক মূৰৰ বিষৰ টেবলেট খুৱাই দিলে এই খুৱাই দিয়া নাই দিয়া মই আনি দিছো তাই খাই দিছে এই বুলি যে পেটৰ বিষৰ টেবলেটটো মূৰৰ বিষৰ টেবলেট আনিব লাগে নেকি বাৰু একো নহয় এইটো কি কাম কৰিলা একো নহয় চা বিষ আৰু পেটৰ বিষ ভালে হ'ল লাগিছে নাই চাৰি কি হ'ব মই যদি কিবা ৰিয়েক্ট কৰে একো নহয় দিয়া হ'ব কি কৰিলি তই কি কাম কৰি আছো মই মানে চিঞৰ কৰিলে বেয়া পাওঁ ক'ৰ পৰা শান্তিত ডাঙৰ হয় শান্তিত ডাঙৰ হওক শান্তিত সৰু হয় আৰু তোৰ নেতা তই কাণত কিয় হাত দিলি কি চাইছ তোমাৰ পেণ্টটো চাইছো কিয় পেণ্টটো চাইছ এনে কিমান চেণ্টিমিটাৰ মান লাগে কি পেণ্টৰ কাপোৰত এইবোৰ হিচাপ কিয় লাগে তোক ক'ৰ্টত দিছ হিচাপ কি ভুল লাগো তাবিলা তাবিলো একেবাৰে মাথাটো গৰম কৰি থাকে এডালে অকল মাথা গৰম কৰিবলৈ আহে নেকি অফিচলে নহয়তো কি সময়ৰ বিড়ম্বনা দেখিছা কি সময়ত আহি পালোহি মই কি হ'ল কৰা তাবিলক মই কিবা এটা কথা ক'লো নিজৰ বুলি তাবিলে খঙত আহি ইয়াত বহি আছে আৰু ক'ত বহিব লাগে নহয় আগতে তোমাৰ খং উঠিলে তুমি সেই নিজৰ চকীখনতে বহা এতিয়া তোমাৰ বহিবলৈ চকীখনো নাই ন এইটো আপুনি কিয় ক'লে কি যুক্তিত ক'লে আপুনি কথাটো মানে মই তাবিলকে কৈছো তুমি খং কৰিছা কিয় মোৰো খং উঠিছে কি যুক্তিত কবি তই খং উঠিছে কিয় নুঠিব খং উঠা নিচিনা লগা নাই দেখোন তাবিলো সঁচাকৈ তোমাৰ খং উঠা নিচিনা লগা নাই যাচোন যা পাগল নেকি বিৰাট ফাল্টু একদম এইটো বাঢ়িছে লগতে তালে নিব লাগিব মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া গানটো শুনিছে চুকাৰটো গাব পাৰিছো এই গানটোত থকা নীতি আদৰ্শবিলাক আপুনি ফল' কৰে যিমান দূৰলৈকে পাৰো কিন্তু আমাৰ ইচ্ছা বাইদেউ নকৰে নকৰে চবে কি কৰিলেনো অথনি চাব মই কি কৰিলে কিয় কাণত হাত ধৰিলে কিহৰ কাৰণে ক'ত ধৰিব লাগে ক'ত সাহ পালি ইমান মানে নহয় ধৰিব লাগে তইতো কি কাম কৰিলি মানে গাত ধৰিলে টিঙাত ডবৰো তই কি কাম কৰি আছো মই মানে চিঞৰ কৰিলে বেয়া পাওঁ ক'ৰ পৰা শান্তিত ডাঙৰ হয় শান্তিত ডাঙৰ হওক শান্তিত সৰু হয় আৰু তোৰ নেতা তই কাণত কিয় হাত দিলি অথনি ধৰিছিলো ভুলতে তাকো লগে লগে দেখোন মই চৰি বুলি এতিয়া মোক চৰি বুলি কলি হ'ব এতিয়া চৰি বুলি কৈছো কৈছা এইটো কোন গ'ল তই সেইটো মানে মোৰ বছৰ উত্তৰে বন্ধ হয় মোৰ বছৰ উত্তৰে মোৰ এতিয়া কি হ'ব ৰাম হ'বলৈ কি আছে তুমি জীয়াই থকা নাই জানো পেটৰ বিষত মূৰৰ বিষত এবাৰ আনি দিয়ে নেকি লুটু পঢ়িব নাজানা নেকি তুমি নাজানা পঢ়িব তুমিও চাই নাখালা কিয় ৰ'বাচোন ৰ'বা তুমি কি সঁচাকে মূৰৰ বিষৰ টেবলেট আনিছিলা নেকি
মই বোলে মূৰ্খ এইবিলাক কৰিছো মই কিয় আনিম বাৰু এনেই কিয় কোৱা কথাবোৰ এতিয়া তোমাৰ দেউতাই তোমাৰ লগত এনেকুৱা কৰে হয় তোমাৰ নিজৰ দেউতা নে লোকৰ দেউতাক এটাও থাকে নেকি ধাৰলে আমাৰ দেউতাক সুধিছোহে কি কাৰণে এনেকুৱা অবলং প্ৰশ্ন সুধিবা নুসুধিবা তোৰ কি প্ৰব্লেম হ'ল কি প্ৰব্লেম হ'ল তোৰ আহা প্ৰত্যেকটো কথা সোধাৰ একো একোটা লাইন থাকে ৰ'বচোন দেখাই নেকি কিবা সোধপোছ কৰি আছো নাম্বাৰটো লাগে 98542 এক মিনিট 98542 62469 62469 তোৰ নাহে লাগিলে দেখোন মোৰ নাম্বাৰটোৱে দিছো তই দেউতাৰ নাম্বাৰটো দিয়া একেবাৰে পাগল নেকি নিজৰ দেউতাৰ নাম্বাৰটো দিয়া চাবি দাও তুমি কি কাৰাচি কৰিছিলা মোক চৰি মানুহক হত্যা কৰি চৰি বুলি ক'লে নহ'ব নহয় মই হত্যা কৰিলো নেকি এই বৰুৱা হ'ব দিয়াচোন একো নহয় ৰ'বা নহয় নহয় ছাৰ আপুনি বুজি নাপায় তাই মোক চিক্ৰেট